ৰাতিপুৱা 11 বজাৰ পৰা দিহানাম টোকাৰী নাম চলি আছে নহয় জানো? এই 6 ঘণ্টা সময় কণ্টিনিউ চলি আছে। সকলোৱে চকু মুদি গাইছে, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাইছে। ইমান দীঘলীয়া শ্ৰদ্ধাঞ্জলি চাগে অসমত হোৱাই নাই নেকি, যদি 6 ঘণ্টা 7 ঘণ্টা সময় দিহানাম চলি আছে। গতিকে সকলোলৈকে ধন্যবাদ জনাইছোঁ কৰ্মকৰ্তাসকললৈ। জুবিন গাৰ্গ আজি আমাৰ মাজত নাইকিয়া হোৱাৰ দিন ধৰি এই প্ৰক্ৰিয়া চলি আছে গোটেই অসমত। জুবিন গাৰ্গৰ ঘৰতো চলি আছে, জুবিন গাৰ্গৰ শ্মশান স্থলীত চলি আছে, অসমৰ বিভিন্ন জেগাত গাঁৱে ভূঞে চলি আছে। হাজাৰ হাজাৰ মানুহে কান্দিছে, হাজাৰ হাজাৰ চাকি জ্বলিছে, ধূপ জ্বলিছে। আচলতে জুবিন গাৰ্গ নাইকিয়া হোৱাৰ পিছত জুবিন গাৰ্গ কি আছিলে সকলোৰে বেছি অনুভৱ হৈছে। মানুহজন থাকোঁতে ইমান অনুভৱ কোনেও কৰা নাছিলে। কিন্তু মই ৩৬ বছৰ কাল লগ পালোঁ। মোৰ প্ৰথম লগ পোৱাৰ দিনটো এতিয়াও স্পষ্টভাৱে মনত আছে, জুবিন গাৰ্গজন কেনেকুৱা আছিলে। আৰু শেষতো মই 2025 চনৰ 16 ছেপ্টেম্বৰত লগ পাইছিলোঁ। সেই একেই জুবিন গাৰ্গকে মই লগ পাইছিলোঁ। জুবিন গাৰ্গে গীত গাই জুবিন গাৰ্গ হৈছে যে এনে নহয়। জুবিন গাৰ্গৰ মাজত এনে কিছুমান গুণ আছিলে, যিবিলাক গুণ আমাৰ সমাজখনৰ কাৰণে, নৱপ্ৰজন্মৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে বৰ দৰকাৰী। মই সদায় কৈ আহিছোঁ, জুবিন গাৰ্গৰ চবতকৈ ডাঙৰ গুণ, যিটো লৈ আমি আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি লৈ যাব পৰা এটা গুণ আছে, কিতাপ পঢ়া গুণটো। ইমান কিতাপ পঢ়িছিলে আৰু কিতাপ খুব ভাল পাইছিলে, বিভিন্ন ধৰণৰ কিতাপ, কোনো নিৰ্দিষ্ট কিতাপ নহয়। তেওঁ খুব চোকা মগজুৰ ল'ৰা আছিলে, সেইকাৰণে বিভিন্ন ভাষা পঢ়িব পাৰিছিলে, ইংৰাজী, বেংগলী, অসমীয়াটো কথাই নাই। মই প্ৰথম লগ পোৱা দিনাখনো তেওঁ এখন ইংৰাজী কিতাপেই পঢ়ি আছিলে, স্বামী বিবেকানন্দ। আৰু তেওঁৰ লগত একেলগে ভাতৰ টেবুলত ভাত খাওঁতে মানে মাকে ভাত দিছে, আমি কেইবাজনো বহি ভাত খাইছোঁ। তেতিয়াও তেওঁ কিতাপখন পঢ়ি আছিলে, স্বামী বিবেকানন্দ। আৰু মই সুধিলোঁ যে ভাত খোৱা টেবুলত কিতাপখন কিয় পঢ়ি আছে? তেওঁ হঠাৎ সুধিলে, কিয় নাপায় নেকি? বোলো নহয়, আমাক কিন্তু কিতাপখন ভাত খোৱা টেবুললৈ বা মজিয়ালৈ নিবলৈ নিদিয়ে, সৰস্বতী যাব বুলি কয়, বা কিতাপখন চোৱা নকৰিবি এনেকৈ কয়। তেতিয়া তেওঁ বৰ কাঢ়াকৈ মোক উত্তৰ দিলে যে এইবিলাক একদম অদৰকাৰী কথা, কিতাপত কোনো ভগৱান নাথাকে, কিতাপত জ্ঞান থাকে। এই অলপ মাজে মাজে ইংৰাজীও কয়, তেওঁ নলেজ আছে ইয়াত, এইটো নলেজ থকা বস্তু। আমাৰ চবতকৈ ডাঙৰ পাঠ্যপুথিকেইখনেই মানে যিকেইখন আমাৰ গোটেই জীৱন দৰ্শনৰ কথা থাকে, সেইকেইখনেই অসমীয়া মানুহে থাপনাত থৈ দিয়ে, কোনোদিন ল'ৰা ছোৱালীক পঢ়িবলৈ নিদিয়ে। এই গা নোধোৱাকৈ নুচুবি, এই সন্ধ্যা লাগিছে নুচুবি কৰোঁতে কীৰ্তন, নামঘোষা, ভাগৱত এইবোৰ বহুত মানুহে 90% মানুহে নপঢ়াকেই ইহলীলা সম্বৰণ কৰে। কীৰ্তনতনো কি আছে, ভাগৱতখনতনো কি আছে? তেওঁ গৈ IAS বিষয়া হয়গৈ, ACS বিষয়া হয়গৈ, কিন্তু কীৰ্তন, ভাগৱত, নামঘোষা পঢ়িবলৈ নাপায়, কাৰণ নুচুবি কৰোঁতেই গোটেই জীৱন পাৰ হৈ যায়। গতিকে কিতাপত কোনো ভগৱান বহি নাথাকে, কিতাপত জ্ঞান থাকে। তেওঁ মই ভাবিলোঁ যে বা ল'ৰাটো দেখোন বৰ কাঢ়া, আৰু তেওঁ যেতিয়া কথা কয় তেওঁ খং উঠে, তাৰমানে যেতিয়া মানুহক ভুলটো দেখুৱাই দিব খোজে। তেতিয়া মই গম পালোঁ যে বহুত জ্ঞান থকা ল'ৰা। সেইদিনাখনে মোক এটা অদ্ভুত কাহিনী কৈছিলে। মোক কৈছে, আমাৰ কুমাৰণী বাঁহ কেনেকৈ হয় জানা নেকি? মই কৈছোঁ, কুমাৰণী বাঁহটো চিনি পাওঁ, মই গাঁৱৰ ল'ৰা, দেখিছোঁ মই কুমাৰণী বাঁহ, কেনেকৈ হয় নাজানা? মই বোলো নাই নাজানো। সেইকাৰণে কীৰ্তন কৰিব লাগে। সেই কাহিনীটোও কীৰ্তনত আছে, কেনেকৈ এটা পোকে বেলেগ এটা পোকক মাৰি পেলাই তাৰ পাখিৰ এটা আঠাটোৰে মাটি আনি ঘৰটো বনায়। মই সেইদিনাখনে প্ৰণাম জনাইছোঁ অন্তৰেৰে, আৰু সেইদিনাখনৰ যিটো শ্ৰদ্ধা ভাৱ তেওঁৰ প্ৰতি মোৰ সদায় থাকি গ'ল। আৰু সেইকাৰণে আচলতে বহুত এটা গেপ মেইনটেইন কৰি প্ৰায় ৩৬টা বছৰ তেওঁৰ লগত পাৰ কৰিব পাৰিলোঁ, যাৰ কাৰণে তেওঁ কোনোদিন টান কথা মই ক'বলগীয়া নহ'লে, তেওঁ ক'বলগীয়া নহ'লে। আৰু এখন বিশাল অন্তৰ আছিলে। আপোনালোকে ইতিমধ্যে ফেচবুক, টিভিত গম পাইছে যে কেনেকুৱা অন্তৰৰ মানুহ আছিলে, যিজন মানুহৰ কথা মানে কৈ শেষ কৰিব নোৱাৰে। মোৰ মাজে মাজে এনেকুৱা লাগে মই যেন এজন ভগৱানৰ লগত আছোঁ, কথাৰ পৰা নহয় কামৰ পৰা। এনেকুৱা কিছুমান কাম কৰে, এনেকুৱা কিছুমান কথা কয় কেতিয়াবা, তেতিয়া লাগে যেন সঁচাকৈ এজন ভগৱানৰ লগত আছোঁ। আৰু মানুহৰ প্ৰতি যিটো তেওঁৰ মনোভাৱ, ভাল পোৱা, সেইটোতো একদম অতুলনীয় আছিলে। সেইটো দ্বিতীয় এজন মানুহ দেখাই নাই মই 50 বছৰীয়া জীৱনত। সেইটো যিসকলে দেখিছে, যিসকলে লগ পাইছে, সেইসকলে জানে
মানে মানুহৰ প্ৰতি ভাল পোৱা, জীৱ জন্তুৰ প্ৰতি ভাল পোৱা, প্ৰকৃতি ভাল পোৱাত কোনো ভেদাভেদ নাছিলে। আমি কি কৰোঁ, আমি একেলগে গাঁৱত বাস কৰোঁ বা টাউনত বাস কৰোঁ বা ফ্লেটত বাস কৰোঁ, তাৰে 100জন মানুহ বেয়া পোৱাই থাকে। তাক মই আমুক কাৰণে বেয়া পাওঁ, বৰাক আমুক কাৰণে বেয়া পাওঁ, দত্ত আমুকহে। জুবিন গাৰ্গৰ কিন্তু সেই বস্তুটো নাছিলে। যিমান মানুহ লগ পায়, তেওঁতো আমাতকৈ বেছি মানুহ লগ পায়, হাজাৰ হাজাৰ লাখ লাখ মানুহ গোটেই পৃথিৱী ঘূৰিছে লগ পায়। কোনোদিন নুশুনিলোঁ যে কোনোবা এজন মানুহ বেয়া বুলি কোৱা, কোনোদিন নুশুনিলোঁ। আমুক মানুহটো বেয়া বুলি যদি আমি কওঁ, আমুক মানুহটো বৰ ভাল নহয় দেই, সাৱধান থাকিবা, তেওঁ কয় নাই তোমালোকৰ কাৰণে বেয়া হ'ব পাৰে, মোৰ কাৰণে কিন্তু ভাল। আৰু বহুত মানুহক সহায় কৰিছে। সেইখিনি কথা মই নকওঁ আৰু কথা কৈ থকাৰ সময় নাই। শিল্পীসকল আচলতে মোক শিল্পী বুলি কৈছে, মই শিল্পী নহয়, শিল্পী পৰ্যায়লৈ মই যাব পৰা নাই। এখেতসকলে শিল্পী, যিসকলে ৰাতিপুৱাৰ পৰা আজি নাম গুণ গাই আছে দিনে ৰাতিয়ে। তেখেতসকলে গোটেই ৰাতিপুৱালৈকে গাই থাকিলেও গাব পাৰিব। বাবলি কলিতা, বাবুল কলিতা, তেখেতক লগ পালোঁ। তেখেতে বহুত কম সময়ত বৰ সুন্দৰ উপস্থাপন কৰিলে। সৰু সৰু ল'ৰা ছোৱালীয়ে কয় নেগেৰা বজাইছে, খোল বজাইছে। মানে জুবিন গাৰ্গৰ প্ৰতি ইমান আন্তৰিকতা প্ৰদৰ্শন মই দেখি অভিভূত হৈ গৈছোঁ, খুব ভাল লাগিছে। আৰু জুবিন গাৰ্গৰ এই গোটেই কথাখিনিৰ মাজত কিবা এটা বিজ্ঞান আছে। জুবিন গাৰ্গক আমি কিয় ইমান ভাল পাওঁ? অলপ আগতে এগৰাকী বৰমা বহি আছিলে মোৰ কাষত, কৈছে আজি ইমান দিন হ'ল মনটো ভালেই লগা নাই, সদায় কান্দোঁ। কিয় কান্দিছে তেখেতে? কোনোদিন কিন্তু জুবিন গাৰ্গক লগ পোৱা নাই তেখেতে। কিবা এটা আছে, কিবা এটা বিজ্ঞান এটা আছে, যি কাৰণে আমি জুবিন গাৰ্গক সকলোৱে ভাল পায়। জুবিন গাৰ্গৰ গান ভাল পায়, জুবিন গাৰ্গৰ কথা ভাল পায়। কেতিয়াবা আমি অনুষ্ঠান সামৰাৰ পিছত কোনোবা কমিটিয়ে আমাক এনেকুৱাও কৈছে, আজি জুবিন দাই এটাও কথা নক'লে। তাৰমানে কমিটিসকলে বিচাৰে যে জুবিন গাৰ্গে কিবা এটা কওক। কেতিয়াবা কথা নোকোৱাকৈ সামৰি দিয়ে অনুষ্ঠান, অকল গান গাই শেষ কৰি দিয়ে। গতিকে এই গোটেই বস্তুটোৰ মাজত কিবা এটা বিজ্ঞান আছে। মই অসম শিল্পী কাননলৈ এটা অনুৰোধ, শ্ৰদ্ধাঞ্জলি জনাইছে, ঠিক আছে, তেখেতসকলে বছৰে বছৰে জন্মদিন পাতিব, ঠিক আছে, কিন্তু জুবিন গাৰ্গৰ এই ভাল পোৱা, জুবিন গাৰ্গৰ যি কৰ্মৰাজি, সেইখিনি জীয়াই থাকিবলৈ লাগিব গৱেষণাৰ মাজেদি। এটা বৈজ্ঞানিক গৱেষণা হ'ব লাগিব আৰু সেইবিলাক কৰিব লাগিব অসম শিল্পী কাননৰ নিচিনা অনুষ্ঠানবিলাকে। আজি যেনেকৈ ইমান ডাঙৰ এটা অনুষ্ঠান কৰিছে, তেনেকৈ জুবিন গাৰ্গৰ কৰ্মৰাজি, জুবিন গাৰ্গৰ গীত, জুবিন গাৰ্গৰ এই মানৱ দৰদী যিটো মন, সেই মনটোৰ ওপৰত গৱেষণা হোৱা উচিত। আৰু মই ভাবোঁ জুবিন গাৰ্গ অসমৰ মানুহৰ প্ৰাণে প্ৰাণে শিৰাই শিৰাই সোমাই আছে, যুগ যুগ ধৰি থাকিব। আৰু জুবিন গাৰ্গে যি কৰ্মৰাজি আমাক দি থৈ গ'ল, সেইখিনিলৈ আমি আগবাঢ়ি যাব পাৰিম, নৱপ্ৰজন্মক আগুৱাই লৈ যাব পাৰিম। সকলোকে ধন্যবাদ জনাইছোঁ। কথা কোৱাৰ বৰ অভ্যাস নাই, আমি আচলতে বজোৱা মানুহ, গতিকে বজাই থাকোঁতেই জীৱনটো গ'ল। এতিয়া হঠাতে জুবিন গাৰ্গে এনেকুৱা এটা সময়ত এৰি থৈ গৈছে, এই কথাই কৈ থাকিবলগীয়া হৈছে। গতিকে বেয়া নাপাব যে কি কৈছোঁ, লিংক নাই ইমান কথাবিলাকৰ। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। অসম শিল্পী কাননক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। হ'ব, থেংক ইউ, ধন্যবাদ।